নমস্কাৰ বন্ধু ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল পুনৰ আপোনালোকৰ শিক্ষা বিভাগৰ দুঠাইৰ পৰা ভেকেঞ্চি আহিছে এঠাইৰ পৰা তাৰমানে দুখনকৈ এডভাৰটাইজমেণ্ট মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে দুখনকৈ আপোনালোকৰ বাবে এডভাৰটাইজমেণ্ট মুকলি কৰি দিছে চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে দুইখন এডভাৰটাইজমেণ্টৰ কথা গম পাব বা এখন এডভাৰটাইজমেণ্ট চাই আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাযাব সেইবাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ইয়াত আপোনালোকৰ সহায়কৰ ভেকেঞ্চি আছে চকীদাৰৰ ভেকেঞ্চি আছে লাইব্ৰেৰী সহায়কৰ ভেকেঞ্চি আছে পিয়নৰ ভেকেঞ্চি আছে আৰু ইয়াত আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিখিনি মুকলি কৰিছে 10-12 ডিগ্ৰী পাছ সকলোৰে ভেকেঞ্চিখিনি আহিছে কেনেদৰে আবেদন কৰিব পাৰিব বা ভেকেঞ্চিখিনি এজ ক্ৰাইটেৰিয়া কি কোৱালিফিকেশ্যন কিমান লাগিব এই সকলোখিনি কথা এই ভিডিঅ'ত যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে জইন হৈ ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিব পাইছে পোনপ্ৰথমে মই প্ৰথম যিখন এডভাৰটাইজমেণ্ট মুকলি কৰিছে মই সেইখনৰ কথা ক'বলৈ গৈছোঁ সেইখনত আপোনালোকৰ দেখিব পাইছে গ্ৰেড 3 ভেকেঞ্চি আছে গ্ৰেড 4 ভেকেঞ্চি আছে গ্ৰেড 4 মানে বহুখিনি ভেকেঞ্চি আছে পিয়ন চকীদাৰ আপোনালোকৰ বহুখিনি ভেকেঞ্চি ডিটেইলছত আপোনালোকে দেখিব পাৰিছে এইখন আপোনালোকৰ প্ৰথমখন এডভাৰটাইজমেণ্ট হয় আৰু লগতে অন্য এখন এডভাৰটাইজমেণ্টটো আছে শিক্ষা বিভাগৰ ফালৰ পৰা আহিছে চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি কথা গম পাব গ্ৰেড 3 আপোনালোকৰ লাইব্ৰেৰী এছিষ্টেণ্টৰ ভেকেঞ্চি দেখিবলৈ পাব জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে আৰু গ্ৰেড 4 আপোনালোকৰ চকীদাৰ পিয়ন এনেদৰে আপোনালোকৰ বহুখিনি আপোনালোকৰ ভেকেঞ্চি দেখিবলৈ পাব আৰু এইটো আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটিও হ'ব কাৰণ আপোনালোকৰ দুখনকৈ শিক্ষা বিভাগৰ ফালৰ পৰা নটিফিকেশ্যন মুকলি কৰি দিছে প্ৰথমখন শিক্ষা বিভাগৰ নটিফিকেশ্যন মুকলি কৰিছে গভ মডেল কলেজ ডেটৰ ৰিক্ৰুটমেণ্ট আপোনালোকৰ নন টিচিং ভেকেঞ্চি আছে নন টিচিং ভেকেঞ্চি মানে হৈছে যিখিনি আপোনালোকৰ শিক্ষাৰ লগত জড়িত ভেকেঞ্চি নহয় মানে তাত কোনো আপোনালোকৰ টিচিং কৰিব পৰা কথা নাই মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে এইটো আপোনালোকৰ প্ৰথমখন নটিফিকেশ্যন হয় আৰু অন্যতে আৰু এখন নটিফিকেশ্যন আছে সেইখনতো কেনেধৰণৰ ভেকেঞ্চি মুকলি কৰিছে মই সেইটোও জনাই দিম তাতো আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে আৰু ইয়াৰ আপোনালোকে দেখিব পাইছে লাষ্ট ডেটটো দি আছে 15 দিন মানে হৈছে আপোনালোকৰ মিনিমাম অক্টোবৰ মাহৰ 24-25 তাৰিখ পৰ্যন্ত আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব গ্ৰেড 3 লেভেলৰ আছে আপোনালোকৰ লাইব্ৰেৰী এছিষ্টেণ্টৰ ভেকেঞ্চি আছে জুনিয়ৰ এছিষ্টেণ্ট আৰু আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে ইয়াৰ কাৰণে বিচাৰিছে মাত্ৰ গ্ৰেজুৱেশ্যন যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব গ্ৰেড 3 ক্ষেত্ৰত গ্ৰেজুৱেশ্যন মানে আছে BA BCom মানে আপোনালোকৰ BA পাছ কৰিলে আবেদন কৰিব পাৰিব BSc পাছ কৰিলে আবেদন কৰিব পাৰিব বা BCom পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি হয় চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰেড 3 লেভেলৰ ক্ষেত্ৰত আৰু যিটো আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰিছে তাৰ কাৰণে কোৱালিফিকেশ্যন কিমান বিচাৰিছে মই কথা জনাই দিছোঁ গ্ৰেড 4 ক্ষেত্ৰত আপোনালোকৰ পিয়নৰ কাৰণে চকীদাৰৰ কাৰণে বহুখিনি ভেকেঞ্চি আছে লগতে অন্য এটা গ্ৰেড 4 কিছুমান ভেকেঞ্চি যিখিনি পিয়ন হয় বা অন্যান্য ভেকেঞ্চি হয় মেইনলি চকীদাৰৰ কাৰণে আপোনালোকৰ দুই ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব কিন্তু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ আৰু বহুতে আপোনালোকে ভাবে যে 12 পাছ কৰি আবেদন কৰিব নোৱাৰিম বুলি কিন্তু এই নটিফিকেশ্যনখনত কোনো কথা লিখা নাই যে 12 পাছ কৰিলে আবেদন কৰিব নোৱাৰিব বুলি আপোনালোকে মেট্ৰিক পাছ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলো আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ হ'ব লাগিব কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব যিসমূহ SC SC হয় তেওঁলোকে 5 বছৰ কৰি ৰিলেক্সেশ্যন পাব OBC কাৰণে 3 বছৰ PW কাৰণে 10 বছৰ মানে মোটামুটি 50 ইয়াৰ্ছ মানলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব এই যিটো এড্ৰেছ দেখিব যে সেই এড্ৰেছত আপোনালোকে ডিমাণ্ড ড্ৰাফ্টটো কাটিব লাগিব আৰু আবেদনসমূহ আপোনালোকৰ এনেক্সা পাৰ্ট 9 যোগে কৰিব লাগিব মানে যিটো আছাম গেজেটেড পাৰ্ট 9 ফৰ্ম সেই তাৰ যোগে আবেদনসমূহ কৰিব পাৰিব আবেদন কৰা লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে লগতে আপোনালোকে ইয়াত আপোনালোকে দেখিব পাৰিছে এই এড্ৰেছটোত আপোনালোকে চেণ্ড কৰিব লাগিব আৰু যিখন দ্বিতীয়খন নটিফিকেশ্যন মুকলি কৰিছে এখন নটিফিকেশ্যন আহিছে ইয়াত ভেকেঞ্চিখিনি আছে জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে লাইব্ৰেৰী এছিষ্টেণ্টৰ ভেকেঞ্চি আছে মাল্টিটাস্কিং ষ্টাফ ভেকেঞ্চি যিটো গ্ৰেড 4 লেভেলৰ হয় পিয়নৰ ভেকেঞ্চি হয় চকীদাৰ ভেকেঞ্চি হয় ইয়াত আপোনালোকে দেখিব পাৰিছে আৰু জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চিৰ কাৰণে বিচাৰিছে বেচেলৰ ডিগ্ৰী BA BSc BCom পাছ কৰিব লাগিব লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে বেচেলৰ ডিগ্ৰী হয় ইয়াৰ কাৰণেও কিন্তু ইয়াত লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে কিন্তু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি লাগিব কম্পিউটাৰ বিষয়ে জানিব লাগিব আৰু মাল্টিটাস্কিং ষ্টাফৰ কাৰণে মাত্ৰ 10 পাছ কৰিলে হ'ল 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৰে কাৰণে মানে টেষ্টটো আবেদন কৰিব পাৰিব কাৰণ উচ্চ সীমা কথা লিখা নাই কিন্তু মিনিমাম 10 পাছ কৰিব লাগিব আৰু ভেকেঞ্চিখিনি সকলো কেটেগৰীৰ কাৰণে আছে UR ৰ কাৰণে আছে এটা UR ৰ ঠিক মানে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 3টা আছে OBC MBC কাৰণে 3টা ৰিজাৰ্ভেশ্যন আছে SC কাৰণে এটাকৈ ৰিজাৰ্ভেশ্যন পাব ST প্লেনৰ কাৰণে 2টাকৈ আৰু ST হিলৰ কাৰণে এটাকৈ আপোনালোকে ৰিজাৰ্ভেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে কিমানকৈ এজ লিমিট বিচাৰিছে মই সেই কথা জনাই দিছোঁ আৰু যদি ইণ্টাৰেষ্টেড হয় বা আপোনালোকে প্ৰথমখন এডভাৰটাইজমেণ্টৰ কাৰণে যদি আবেদন কৰিব নিবিচাৰে ছেকেণ্ডখন কৰিব পাৰে ছেকেণ্ডখন যিখন এডভাৰটাইজমেণ্ট মুকলি কৰি দিছিলে সেইখন মুকলি কৰিছে মাধৱদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা চ' আপোনালোকে যদি মাধৱদেৱ ইউনিভাৰ্চিটিত চাকৰি কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকে বহুখিনি ভেকেঞ্চি মুকলি কৰিছে আৰু নটিফিকেশ্যনখন 13/9/2024 মানে ছেপ্টেম্বৰ মাহত 13 তাৰিখে নটিফিকেশ্যনখন মুকলি কৰিছে আৰু আবেদনখনৰ অন্তিম সময়সীমাও মই আপোনালোকক জনাই দিম আৰু আবেদনসমূহ কৰিবলৈ আপোনালোকে যিটো বা আপোনালোকে
এই নটিফিকেশ্যন যদি চাব বিচাৰে মই আবেদন চাবলৈ মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব নাইবা ইয়াত যিটো দেখিব পাৰিছে www.madhavdev.university.ac.in ইয়াতো আপোনালোকে চাই পিনি ল'ব পাৰিব আৰু আবেদন কৰিবলৈ আপোনালোকৰ ইয়েছ ৰিলেক্সেশ্যনটো মই কথা কৈছোঁ আৰু আবেদন কৰিবলৈ আপোনালোকৰ যিটো এনভেলপ হয় এনভেলপটোৰ ওপৰত লিখি দিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ লগতে কেটেগৰীটোৰ কথা উল্লেখ কৰি দিব যে কোনটো কেটেগৰীৰ কাৰণে আপোনালোকে আবেদন কৰিব বিচাৰিছে বা কোনটো কেটেগৰী আপুনি হয় আৰু আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰে সেই কথা আপোনালোকে উল্লেখ কৰি দিব লাগিব আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনৰ আপোনালোকৰ যিটো এড্ৰেছ দেখিছে সেই এনভেলপৰ এড্ৰেছটো লিখি দিব দ্য ৰেজিষ্টাৰ মাধৱদেৱ ইউনিভাৰ্চিটি 9 পোষ্ট অফিচ জিক্ৰং ডিষ্ট্ৰিক্ট লখিমপুৰ আছাম পিন 784164 এড্ৰেছটো লিখি পেলাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এপ্লিকেশ্যন ফিছৰ কথাত যিসমূহ আবেদন কৰিব বিচাৰে এই যিটো এড্ৰেছ দেখিব বিচাৰে সেই এড্ৰেছটো আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব আৰু কেটেগৰী আছে আপোনালোকে ডিমাণ্ড ড্ৰাফ্টসমূহ কাটিব লাগিব যিসমূহ জেনেৰেল বা OBC হয় তেওঁলোকে 500 টকা বাকী SC ST কাৰণে 375 টকা ডিমাণ্ড ড্ৰাফ্ট এটা কাটি যাৰ যিটো ৰিচিভ হয় সেই ৰিচিপ্টটো আপোনালোকে চেণ্ড কৰিব লাগিব তেওঁলোকক আৰু সিলেকশ্যন প্ৰচেছসমূহ হ'ব ৰিটেন টেষ্ট হ'ব তাৰপৰা স্কিল টেষ্ট হ'ব তাৰপৰা ইণ্টাৰভিউ হ'ব আৰু সেই তিনিটা ৰাউণ্ডত যদি আপোনালোকে পাছ কৰি যায় তেন্তে আপোনালোকে চাকৰিসমূহ লাভ কৰিবলৈ সুযোগ লাভ কৰিব যদি ইণ্টাৰেষ্টেড আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে এখন মাধৱদেৱ ইউনিভাৰ্চিটি অফিচিয়েল নটিচ প্ৰকাশ কৰিছে মই আপোনালোকক দেখাই দিছোঁ ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰিব পাৰিব দুইখন এডভাৰটাইজমেণ্টৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব তাত আপোনালোকে ভালদৰে চাই মেলি আবেদনসমূহ যদি ইণ্টাৰেষ্টেড হয় কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে